हेलो गाइस की खबर आशा करो सकलोरे ভাল मोर बरपिटा ছোৱালী বঙাইগাঁৱৰ বৰ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এয়া আজি খানা আছে আমাৰ জেঠিহঁতৰ ঘৰত। জেঠিহঁতৰ ভাইটিৰ বুঢ়াৰীটো প্ৰেগনেন্ট, যেহেতু তাইক খানা খুৱাবৰ কাৰণে আমাৰ জেঠিহঁত আহিব। তাৰে কাৰণে যোগাৰ চলি আছে। এতিয়া পিঠা চিঠা খালোঁ ঘৰতে, খোলা চাপৰি পিঠা চাহ খালোঁ, খাই আৰু আহিলোঁ। ইয়াতে জেঠিহঁতেও আহি পাইছে। ইফালে বাহিৰত মই মাছ ভাজিবৰ কাৰণে লৈছোঁ। গৰম বিৰাট ভিতৰত বনাই আছে সিহঁতেও। এইফালে এয়া ভাইটিৰ বোৱাৰী, তাই আছে কচু কাটি আছে, তাৰমানে কচু ৰঙালাও দিব। ঘৰৰে আমাৰ কলা কচু আছিল। এইফালে দালি বহাইছে ভণ্টিয়ে জেঠিহঁতৰ, আৰু মই বাহিৰত। বিৰাট গৰম দেখিছেনে, ঘামি অৱস্থা নাই। এয়া খাই আছে ভাত। এতিয়া খাব মানে আৰম্ভণি হৈ গৈছে। খাইছে কেইজনমানে, এতিয়া সিহঁতে খাইছে। এয়া ভাইটি আমাৰ এইটো ভণ্টিৰ জেঠিহঁতৰ ভণ্টিৰ ল'ৰা হয়, সি মোবাইল চাই আছে ভাত তাত খাই। এইফালে আৰু সন্ধিয়া মানে সিহঁতে যাব ওলাইছে ভাত তাত খুৱাই, তাকে সিহঁতকো চাহ বনাই খুৱাই মই আৰু পিছদিনাখন এয়া ৰাতিপুৱা ৰুমত আহিলোঁ। আহি আৰু ৰুমত এয়া চাহ খাব লৈছোঁ। লৈ আৰু বিৰাট গৰম, স্কুলৰ পৰা আনিলোঁ ল'ৰাক, আনি লৈ আৰু এইফালে পানী নাৰিকলৰ ডাব খাব দিছোঁ তাক। বিৰাটেই গৰম, তাৰমানে বজাৰত মানুহ নাইয়ে, কমিছে মানুহ যিমান থাকে অন্য দিন, মানে আজি তাৰমানে কম, সেইকাৰণে আৰু তাক এটা ডাব খাব দিলোঁ। বিৰাট গৰম। তাৰপিছত খাই লৈ তাৰমানে আৰু চুলি কাটিব আনিব লাগিব তাক, সেইকাৰণে খুৱাই ল'লোঁ, নহ'লে ভোক লাগিব। খুৱাই আৰু এইফালে চুলি কাটিব আনিছোঁ। মুখখন কেনেকুৱা কৰিব চাবচোন, কুটু লাগিছে, তাৰ মেচিনেৰে কাটিলে কুটু লাগে, সেইকাৰণে আৰু সেনেকুৱা কৰিছে। কাটি ল'লোঁ, অলপ খাটাকৈ কাটি ল'লোঁ, যিহেতু আৰু গৰম লাম্বা হৈ গ'লে আৰু বাৰে বাৰে কাটিবও টান পায়। একেলগে কাটি ল'লোঁ। লৈ আৰু মই এইফালে ৰখি আছোঁ, বহি আছোঁ ছাইডত। তাৰপিছত চুলি কাটা হোৱাৰ পাছত আৰু ঘৰত ৰুমত আনি আৰু গা ধুৱাই দিব লাগিব। হ'ল এয়া মানে নিউ হেয়াৰ ষ্টাইল ল'ৰাৰ। কেনেকুৱা লাগিছে জনাব। আহিলোঁ, আহি আৰু এইফালে আম কাটিব লৈছোঁ। আবেলি ল'ৰাই আম খাই বোলে, জেঠিহঁতে আনিছিল সিদিনাখন, দি পঠাইছিল, তাকে কাটিছোঁ। বিৰাট টেষ্টি আমটো। এইফালে আম খাব লৈছোঁ, বিৰাট টেষ্টি মিঠা। আপোনালোকে খালেনে আম? আমি বজাৰৰ আম অৱশ্যে এদিন আনিছোঁ। এয়া ঘৰৰ আমটো আৰু ভাল হয়, বজাৰত আৰু ঔষধ দিয়া থাকে, উপায় নাই আৰু খাবই লাগিব নাপালে। এইফালে আৰু পনীৰৰ চব্জি বনাব ধৰিছোঁ। পনীৰ তাৰমানে ঘৰৰ পৰাই লৈ আহিছিলোঁ, অলপমান দেউতাই আনিছিল আগদিনাখন, তাৰে ৰৈছিল, সেইখিনি লৈ আহিলোঁ। এইফালে কাজু, তাৰপাছত পিঁয়াজ, তাৰপাছত নহৰু, আদা, এনেকৈ পেষ্ট বনাই লৈছিলোঁ। সেইখিনিৰে পনীৰৰ চব্জি বনালোঁ। ল'ৰাই খাব ভাল পায় এনেকৈ আমাৰ। তাতে এইবাৰ পনীৰখিনি দি দিলোঁ, ৰেডিয়ে হ'ল। এইফালে কচুৰি মেথি দি দিলোঁ শেষত, আৰু অলপমান গৰম মছলা পিচি থোৱা সেইখিনি দি থলোঁ। এইফালে আৰু আটা মাৰি থৈ দিছিলোঁ, আটাখিনিও ল'লোঁ, সৰু সৰু লাড্ডু কৰি থৈ দিছিলোঁ। এতিয়া আৰু বেলি ল'লোঁ, বেলি আৰু সেই বোলে পুৰি খাই ল'ৰাই, তাকে পুৰি বনাবৰ কাৰণে লৈছোঁ। ইয়াত মিঠাতেল লোৱা নাই, ৰিফাইনে লৈছোঁ। ৰিফাইনতে অলপ বেছি বনা নাই, কেইখনমান বনালোঁ। পিছত বনাই ল'ৰাই খাবও নাপাল, সি তাৰমানে টোপনিয়ে লাগিছে বোলে, এতিয়া নাখায়, ময়ে খাই লওঁ, ৰাতিপুৱা খাব। এয়া যিহেতু যোৱাকালিৰ ভিডিঅ' হয়, এয়া আজি ৰাতিপুৱা খাইছে ল'ৰাই। ৰাতিপুৱাই উঠি খাইছে, 5:30 উঠিছে সি। উঠি মুখ চুখ ধুৱাই দিছোঁ, ব্ৰাছ কৰাই দিছোঁ, দিয়ে খাব লৈছে। বিৰাট ভাল পায় তাৰমানে পনীৰ, বাটাৰ পনীৰ মছলা ভাল পায়, কিন্তু বাটাৰ নাছিল মই, গতিকে সেনেকৈ বনা নাই, এনেই নৰ্মেলিয়ে বনাইছোঁ। এইফালে আৰু কি বুলি কয়, আনাৰস খাই বোলে, আনাৰস এইটো লৈছোঁ। আনাৰসটো কাটিব লৈছোঁ। বিৰাট টেষ্টি আছিল কিন্তু আনাৰসটো। আপোনালোকে খায়নে আনাৰস? মই কিন্তু বেছি ভাল নাপাওঁ, ল'ৰাই ভাল পায় খাব, সেইবাবে আৰু তাৰ কাৰণে আনিছিলোঁ বজাৰৰ পৰা। কাটি কুটি ল'লোঁ চাফ চিকুণ কৰি। এতিয়া আৰু কাটিব লৈছোঁ সৰু সৰুকৈ, তাক দিওঁ খাব, যিহেতু খাব খুজিছে। টিফিনতো দি পঠাম তাক স্কুলত, তাৰ কাৰণে কাটি আছোঁ মই। কাটি লৈ আৰু বাকীখিনি থৈ দিম, অলপমান টিফিনত দি পঠাম আজি স্কুলত। টিফিনত নিয়াৰ কাৰণে আনিছে, কৈছে মই টিফিনত লৈ যাম মা। আপোনালোকৰ ল'ৰা ছোৱালীক দিয়ে নে নিদিয়ে? খাব দিব লাগে আনাৰস, কাৰণ পেট চাফা হয় আনাৰস খালে, কিন্তু বেছিও খাব নালাগে। বেছি যিকোনো বস্তুৰে বেছিটো বেয়া হয়। তাৰপিছত অলপমান আমো দিলোঁ। সেয়া ৰেডি ল'ৰা স্কুলত যাবৰ বাবে। কেইকপিমান ফটো তুলিলোঁ হেয়াৰ ষ্টাইলটোৰ কাৰণে। কেনেকুৱা লাগিছে জনাবচোন।
তাৰপাছত এইফালে আৰু স্কুলত থৈ আহি মই আৰু ভোক লাগিছে বেঙেনা আৰু আলু ভাজিব লৈছোঁ ভাতটো খাই লওঁ ভোক লাগিছে যিহেতু ৰাতিপুৱা তাক থৈ আহি মই চাহ খাওঁ আজি চাহ খাব মন নাই ভোকে লাগিছে ভাতে খাওঁ অলপমান ঘৰৰে বেঙেনা আনিছিলোঁ তাৰপিছত সেইফালে আৰু গাখীৰ উতলিব দিছোঁ উতলিব দিওঁতে গাখীৰখিনি গ'ল ফাটি যোৱাৰ বাবে আৰু সেইখিনি কি কৰিম পনীৰে বনাই পেলাওঁ এনে যিহেতু ঘৰৰ গাখীৰ ভাল গাখীৰ হয় ঘৰৰ পৰা আনিছিলোঁ মই এতিয়া তাকে পনীৰৰ কাৰণে ৰেডি কৰিছোঁ কৰি আৰু ফ্ৰিজত সোমাই থৈ দিওঁ পিছত আৰু খাব পাৰিম তাকে সোমাই থৈ দিলোঁ এতিয়া ভাতটো ৰেডি হ'ল এতিয়া বেঙেনা আৰু আলু ভাজি আৰু ভাত মই খাওঁ আৰু এইফালে ৰাতিৰে যে আছিল পনীৰৰ চব্জি অলপমান তাকে লৈছোঁ চাটনিৰ নিচিনা অলপমান থৈ দিছোঁ ল'ৰা সি আৰু স্কুলৰ পৰা আহি বিচাৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ